য'ত অসমীয়া চিনেমা চলিবলৈ বহুত বেছি টান হৈ যায় অসমীয়া চিনেমা জগতত বা অসমীয়া চিনেমা চাবলৈ দৰ্শক নাথাকে অসমীয়া চিনেমা চাবলৈ দৰ্শক নাহে অসমীয়া চিনেমা 2-3 দিনতে চিনেমা হলৰ পৰা নমাই দিয়া হয় তেনেকুৱা পৰিস্থিতিত এখন এনেকুৱা অসমীয়া চিনেমা যাৰ লগত কোনো ডাঙৰ কাষ্ট জড়িত নাই যাৰ লগত কোনো ডাঙৰ নাম নাই এই চিনেমাখন চাবলৈ মানুহ ইমান বেছি আগ্ৰহেৰে গৈছে যে প্ৰথম 3 দিনৰ টিকেট পোৱাটো টান আছিল এতিয়া বৰ্তমান সময়তো আজি সোমবাৰ আৰু মঙ্গল বুধবাৰৰ শ্ব' হাউসফুল হৈ আছে কিয় তেনেকুৱা হৈছে এইটো বিষয়ে আপোনালোকে কি ভাবে কমেন্টত নিশ্চয় জনাব আগন্তুক ভিডিঅ'ত আমি সেইটো বিষয়ে নিশ্চয় কথা পাতিম কিন্তু আজি আমি কথা পাতি আছো বিদুৰ ভাই বক্স অফিচ কালেকচনৰ বিষয়ে ইতিমধ্যে আপোনালোকে হয়তো গম পাইছে আৰু যদি নাই পোৱা মই কৈ আছো আৰু লগতে কম্পেয়াৰ কৰিম অসমৰ কেইখনমান সাকসেসফুল বা ভাল ব্যৱসায় কৰিবলৈ সক্ষম হোৱা চিনেমাৰ লগত আৰু বিদুৰ ভাই স্থিতি ক'ত সেইটো বিষয়ে আমি আজি আলোচনা কৰিম তো নমস্কাৰ কেনে আছে আজি কথা পাতিম সেইখন চিনেমাৰ বক্স অফিচ কালেকচনৰ বিষয়ে য'ত বিদুৰ ভাই প্ৰথম সপ্তাহৰ 3 দিনৰ বক্স অফিচ কালেকচন হৈছে 1,24 লাখ টকা য'ত আমি যদি এভাৰেজো লওঁ তেতিয়াহ'লে চিনেমাখনে প্ৰতিদিনে 40ৰ পৰা 42 লাখ টকা কালেকচন কৰিবলৈ সক্ষম হৈছে য'ত সেই ঠাইতে যদি মই কম্পেয়াৰ কৰো বন্ধু হওক ৰাজনীতি হওক আৰু ৰিসেন্টলি ৰিলিজ হোৱা স্বৰ্গৰথৰ যদি কালেকচন চাই আপুনি প্ৰথম 3 দিনৰ কালেকচন আছিলে 51,28,000 টকা মানে স্বৰ্গৰথতকে ডাবলতকে বেছি কালেকচন কৰিবলৈ সক্ষম হৈছে বিদুৰ ভাই চিনেমাখনে আৰু সেই ঠাইতে মই যদি বন্ধুক ৰাখো তেতিয়াহ'লে বন্ধু 3 দিনৰ সৰ্বমুঠ কালেকচন হৈছিলে 70 লাখ টকা তাতকৈও বেছি কালেকচন কৰিছে বিদুৰ ভাই ৰাজনীতি যদি ৰাখো ৰাজনীতিৰ 3 দিনৰ কালেকচন আছিলে 60 লাখ টকা তাতকৈও বেছি বিদুৰ ভাই কালেকচন কৰিছে বিদুৰ ভাই বহুত বেছি ওপৰত আছে এইখন চিনেমাত আৰু ৰঘুপতিৰ লগত মই কম্পেয়াৰ কৰিব বিচৰা নাই বা ৰঘুপতিক মই এটো কাৰণে ৰাখিলো যে চিনেমাখন এছইবিৰে হয় মানে ডাইৰেক্টৰ সেম হয় সেইকাৰণে ৰাখিছো কাৰণ ৰঘুপতিৰ ৰিলিজ ডেটটো বা যিদিনাখন চিনেমাখন ৰিলিজ হৈছিলে সেইদিনাখন আচলতে কোনো হলিডে নাছিলে বা কোনো উইকেণ্ডৰ ৰিলিজ হোৱা নাছিলে আপোনালোকে যদি মোৰ আগৰ ভিডিঅ' ফ'ল' কৰিছে তেতিয়াহ'লে গম পাই যে ৰঘুপতিৰ লগত কি কাহিনী হৈছিলে আৰু ৰঘুপতিখন ৰিলিজ হৈছিলে সোমবাৰে আৰু সোমবাৰেও 12টা বজাৰ পিছতহে আমি গম পাইছিলো যে চিনেমাখন আজি ছবিগৃহত আহিব আৰু তেনেকুৱা পৰিস্থিতিটো ৰঘুপতি চিনেমাখনে প্ৰথম দিনাখন 17 লাখ য'ত দুটা শ্ব'য়ে পাইছিলে আৰু দ্বিতীয় দিনাখন মানে মঙ্গলবাৰ আছিলে মঙ্গলবাৰে 38 লাখ আৰু বুধবাৰে 41 লাখ কালেকচন কৰিব সক্ষম হৈছিল আৰু ৰঘুপতিৰ যদি আমি শুকুৰখনি দেওবাৰৰ কালেকচনৰ বিষয়ে আলোচনা কৰোঁ তেন্তে সেইটোতো সম্ভৱ নহয় অসমীয়া চিনেমাৰ কাৰণে পটককালে পাবলৈ তথাপিতো মই ভাবো খুব সম্ভৱ বহুত সোনকালে যিটো অসমৰ হাইয়েষ্ট কালেকচন লিষ্টত 2nd নম্বৰত আছে ৰত্নাকৰ আৰু সেই চিনেমাখনৰ কালেকচন বিদুৰ ভাই বিট কৰিব কিন্তু ৰঘুপতিৰ কালেকচন বিট কৰিব পাৰে নোৱাৰে সেইটো বিষয়ে জানিবলৈ আৰু এসপ্তাহৰ কালেকচন আমাক লাগিব তেতিয়াহে গম পাম যে ৰঘুপতি কালেকচন বিট কৰিব পাৰিব নোৱাৰে আপোনালোকে কি ভাবে যে বিদুৰ ভাই ৰঘুপতি কালেকচন বিট কৰিব কাৰণ ৰঘুপতি ৰবি শৰ্মাৰ নিচিনা ডাঙৰ এক্টৰৰ নাম জড়িত হৈ আছিলে আৰু সেইকাৰণে তেওঁ এদিনত হাইয়েষ্ট ৰেকৰ্ড 80 লাখলৈকে গৈছিল বিদুৰ ভাই ক্ষেত্ৰত কি হ'ব সেইটো আমি এসপ্তাহৰ কালেকচন চালে গম পাম আৰু ক'ব পাৰিম মই আপোনালোকক আৰু খুব সম্ভৱ ৰত্নাকৰৰ কালেকচন বিট কৰিব বিদুৰ ভাই আৰু এইটো সঁচাকৈ অসমীয়া চিনেমাৰ কাৰণে বহুত ডাঙৰ কথা আৰু অসমীয়া চিনেমা যদি এনেকেই আগবাঢ়ি ওলাই যায় বহুত ভাল লাগিব আমাৰ মনটো কিন্তু এইটো হ'ব নালাগে যে বছৰত এখনেই ব্লকবাষ্টাৰ ওলাইছে এখনেই বহুত বেছি হিট হৈছে বাকী কেইখন তেনেকৈ চলি আছে তেতিয়াহ'লে ইণ্ডাষ্ট্ৰিটো ডাঙৰ হ'ব নোৱাৰিব ব্যৱসায়িক দিশত এখন চিনেমা সফল হৈছে ভাল কথা কিন্তু যদি বছৰত এখন চিনেমা সফল হৈছে তেতিয়াহ'লে সেইটো ভাল কথা নহয় নিশ্চয় বছৰত বহুত কেইখন ফিল্ম আহে তো বহুতেই ছাকচেছ হ'ব লাগে তেতিয়াহে ইণ্ডাষ্ট্ৰিটো একেলগে আগবাঢ়ি যাব পাৰিব আৰু এই চেনেলটোৰ যোগেৰে মই আপোনালোকক অসমীয়া চিনেমাৰ বিষয়ে জনাই যাম অসমীয়া চিনেমা খবৰ অসমীয়া চিনেমা ৰিভিউ আপোনালোকে এই চেনেলটো পাই থাকিব তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি নতুন হয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে এটা কমেণ্ট নিশ্চয় কৰিব তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে চাই থাকক ছেটাৰডে নাইট ধন্যবাদ